এয়া আহি আমি বগৰী চাপৰি পাই গলো। বগৰী চাপৰি মানে বগৰী গছেই গছ, এয়া গোটেই বগৰী গছ। আৰু বগৰী চাপৰি মানে এই চাপৰিটো মানে এয়া এখন নদী। এয়া নদীখন শুকাইছে, বালি ওলাইছে আৰু পানীৰ অভাৱ নোহোৱাকৈ এইখিনি পানী। আৰু এয়া আমি আহি পালোহি, এয়া আমাৰ পৰিয়াল। এয়া গাড়ীত গান বাজি আছে। এইফালে আমাৰ প্ৰথমটো মানে চাৰ্জ হৈ লৈছে আৰু এইফালে আমাৰ ভণ্টিয়ে বনাই আছে মাছ। প্ৰথমতে মাছেদি আমি আৰম্ভ কৰি ল'ম, তাৰপিছত এয়া মায়ে চিংৰা আৰু চাহ খাই আছে। আৰু এয়া আমাৰ বেটি শ্যামল আৰু এয়া আমাৰ ৰান্ধনী পুৰা মাছ ফ্ৰাই কৰি আছে। এয়া আমি মাংস ৰান্ধিবলৈ সৰু গেছটোকে লৈ গ'লোঁ। অৱশ্যে জুইত ৰান্ধি খালেহে পিকনিক খোৱাৰ মজাটো ওলায়, কিন্তু যিহেতু আমি পৰিয়াল একেবাৰে কম, দেখিছে নহয় এয়া ভণ্টি কয় মানুহজন, ভণ্টি ল'ৰাটো, মা আৰু মোৰ ছোৱালী, আমি কেইটাই পিকনিকৰ মানে সদস্য। আৰু বাকী আজি ঠাইখিনি একেবাৰে খালী কাৰণ কালি ২৬ জানুৱাৰী গ'ল, আজি ২৭ জানুৱাৰীতহে আমি পিকনিকলৈ বুলি ওলালোঁ বুলিও মানে ইমান দেৰিকৈ আমি ওলাইছোঁ নহয়, গৈ পাওঁতে আমাৰ ২টা বাজি গ'ল। আৰু মায়ে আহি পাই মানে একদম বগৰী চিঙাত ব্যস্ত। মাৰ মানে বহুত ভাল লাগিছিলে। আমি প্ৰায় কৈ থাকোঁ দেই, বগৰী এখিনি পোৱা হ'লে আমি মানে আচাৰ কৰিম। আৰু তেনেকৈ এয়া প্ৰথমতে চাহ খাই ল'লোঁ। মাক মানে চাহ খাবলৈ মাতি আনিছোঁ, আহক বগৰী পিছত ছিঙিব। মায়ে মানে প্ৰথমতে বগৰীহে অলপ ছিঙি ল'লে। আৰু বেটিও যিহেতু বহুত দেৰি হ'ল, এইখিনি তাই শোৱা সময়, পিছবেলা যিহেতু হ'ল, তাইক ৰাতিপুৱা অলপমান মেগী খুৱাই ল'লোঁ। আৰু ৰাতিপুৱাৰ পৰা ওলাওঁতে বস্তু ভৰাওঁতে এয়া মানে ২টা বজাৰ পিছতহে আমি বগৰী চাপৰি পাইছোঁহি। আহিয়ে মানে বগৰীখিনি দেখি মোৰো লোভ লাগি গ'ল। আৰু বগৰী চাপৰি সঁচাকৈ বগৰী চাপৰিটোত অসংখ্য বগৰী গছ। আৰু যিমানেই চাগে পিকনিক খাবলৈ বগৰী চাপৰিলৈ আহিছে, সকলোৱে লৈ গৈছে চাগে বগৰী, কাৰণ বগৰীবিলাকৰ তলত বগৰী গছবোৰ প্ৰায় ভঙা আৰু তলত দলি লাঠি এইবোৰ পৰি আছে। ইমান ধুনীয়া হৈছে বগৰী চাৰিওফালে কেৱল বগৰী দেখি আমি পাগল হৈ গৈছোঁ। মই, মা, ভণ্টি, শ্যামল, মোৰ ছোৱালী। মায়েতো একেবাৰে ৰ'বই পৰা নাই, কোনোমতে চাহকাপ খাই উঠিলেহে আকৌ লাঠিডাল লৈ বগৰী পৰাত লাগিল। পৰি থকা বগৰীবোৰৰ মাজৰ পৰা ময়ো এটা বগৰী তুলি ল'লোঁ, অকণমান খাই চালোঁ, ৱাও ধুনীয়া মিঠা আৰু দেখিবলৈ ইমান ধুনীয়া। বেটিও লাঠিডাল লৈ বগৰী পাৰি আছিল। এয়া তাই একদম যিহেতু চাপৰ বগৰীবিলাক, তাই ঢুকি পাই কিমান ফূৰ্তি, লাঠিডালেৰে যে একদম শ্যামলৰ লগতে তাইও খুব বগৰী পাৰিছে, বগৰী বুটলিছে। মইতো টেষ্ট কৰাতহে লাগিছোঁ দেই। আৰু কি হৈছে, এয়া বগৰী মই কি কৰিছোঁ, ইমানে ফূৰ্তি লাগিছে, সেই ল'ৰালি কাললৈ মনত পৰি গ'ল। ঘৰৰ বাৰীত এজোপা বগৰী আছিল, কেনেকৈ যে লাঠি লৈ আমি পাৰি খাইছিলোঁ, সেই কথাটো মনত পৰি গ'ল। কাৰণ মোৰ হাজবেণ্ডৰ ঘৰত বগৰী গছ নাই মানে বহুত। আৰু আমাৰ বেটিয়ে পুৰা ধূলি বালি খেলি আছে। ছোৱালীজনীয়ে কি ছিঙিছে, বন ছিঙিছে ধুনুকে ন বেটি, কি কৈছা? মজা লাগিছে, খেলো বাবা, বালি খেলো বেটা মোৰ বাবা, ধূলি লওঁ বালি লওঁ ৱাও ইফালে জানমণিয়ে মাংসৰ কেৰাহীটো নমাই ৰিলছ বনাবলৈ আহিলে, কাৰণ সময় একেবাৰে নাই, গধূলিয়ে হ'ল, আন্ধাৰে হ'ল। কোনোমতে লৰালৰিকৈ আহিছে মাংসখিনি থৈ, পটাপট দুকপিমান মানে ফটো মাৰোঁ, ৰিলছ এটা বনাওঁ বুলি। তাই আহিলে।
বগৈতল আমি যিহে মাৰ্ঘেটা ল'ৰা সেইকাৰণে প্ৰথম মানে আৰম্ভণি মাৰ্ঘেটাৰ পৰা কৰিলোঁ পিছলৈ জানো শদিয়া পাই যাওঁ ৰাজীৱ দাৰ তালৈ যাবলৈ মন আছে কেলৈ বুলি ক'লে ৰাজীৱ দা মানে মোৰ হেৰিয়াৰ লগত মানে তেজৰ সম্পৰ্ক আছে Makum kila sama gari ini kalau kok